নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ যদি মেট্ৰিকৰ চাৰ্টিফিকেট হেৰাই গৈছে বা মেট্ৰিকৰ চাৰ্টিফিকেট যদি নষ্ট হৈ গৈছে তেন্তে আজিৰ ভিডিঅ'টো কেৱল আপোনাৰ বাবে আজিৰ ভিডিঅ'ত মই দেখুৱাবলৈ গৈছোঁ আপোনালোকে কেনেকৈ ডুপ্লিকেট চাৰ্টিফিকেট ইছ্যু কৰিব পাৰিব আপুনি ঘৰতে বহি লাভ কৰিব পাৰিব ক'তো যাব নালাগে খালি আপোনাৰ কেইটকামান খৰচা হ'ব কাৰণ পে'মেণ্ট কৰিব লাগিব চ' আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাম ষ্টেপ বাই ষ্টেপ কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনাৰ এডমিট কাৰ্ড হ'ব পাৰে মাৰ্কশ্বিট হ'ব পাৰে বা বাৰ্থ চাৰ্টিফিকেট বা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হ'ব পাৰে তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ইয়াতে দেখা পাইছে সেৱা ই ছাৰ্ভিচ পৰ্টেল চ' ইয়াতে আপোনালোকে ভিজিট কৰিব লাগিব বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম চ' আপোনালোকে যিটো সেৱাৰ যোনটো অফিচিয়েল ৱেবছাইট সেইটোত থ্ৰুদি গ'লে আপোনালোকৰ ছাৰ্ভাৰ ইছ্যু দেখাব পাৰে চ' মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিম আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্ট এইটো ছাইটত আহিব পাৰিব চ' ইয়াতে আহিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে ইয়াতে আপোনালোকে দেখা পাইছে ইনষ্ট্ৰাকশ্যন দিয়া আছে কেনেকৈ এপ্লাই কৰিব কি নথিপত্ৰ লাগিব কিমান আপোনালোকে পে'মেণ্ট কৰিব লাগিব এভৰিথিং দিয়া আছে আপোনালোকে ইয়াতে চাব পাৰে ঠিক আছে তাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে কোৱা আছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব চ' ইয়াতে মই আপোনালোকক কৈ যামেই ডাইৰেক্ট আপোনালোকে কি কৰিব ইয়াতে এপ্লাই ফৰ ডুপ্লিকেট এই অপশ্যনত ক্লিক কৰিব ঠিক আছে ইয়াত ক্লিক কৰাৰ লগে লগে বেলেগ এটা ইণ্টাৰফেচ খোল খাই যাব ইয়াতে আপোনালোকে দেখা পাই যাব ই ফৰ্ম ফৰ অবটেইনিং ডুপ্লিকেট চাৰ্টিফিকেট চ' ডুপ্লিকেট চাৰ্টিফিকেট কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে দিয়া আছে ইয়াতে ফিজবোৰ দিয়া আছে আপোনালোকে দেখা পাইছে ডুপ্লিকেট কপি ৰিকুৱাৰ্ড ফৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ কাৰণে 200 এডমিটৰ কাৰণে 200 মাৰ্কশ্বিটৰ কাৰণে 400 আৰু পাছ চাৰ্টিফিকেটৰ কাৰণে 550 চ' আপোনাৰ কোনটো চাৰ্টিফিকেট হেৰাইছে সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব ইয়াতে ঠিক আছে মই ইয়াতে চিলেক্ট কৰিলোঁ এডমিট কাৰ্ড চ' আপোনাৰ যি চাৰ্টিফিকেট কাৰেকশ্যন কৰিবলগীয়া আছে সেইকেইটা আপোনালোকে এনেকৈ চিলেক্ট কৰিব পাৰিব ঠিক আছে মই ইয়াতে এডমিট কাৰ্ডটো অকল চিলেক্ট কৰিছোঁ কাৰণ ইয়াতে এডমিট কাৰ্ডটো লাগে তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে নেম অফ দি কেণ্ডিডেট এপ্লিকেণ্ট গৰাকীৰ যাৰ এডমিট কাৰ্ড হেৰাইছে তেখেতৰ নামটো এডমিট কাৰ্ডত যেনেকৈ আছিলে তেনেকৈ এণ্টাৰ কৰিব ডেট অফ বাৰ্থ এণ্টাৰ কৰিব ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম এণ্টাৰ কৰিব আৰু এই ডিটেইলছবোৰ আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব নহ'লে আপোনালোকৰ চাৰ্টিফিকেটত ভুলকৈ আহি যাবগৈ ফিৰ আৰু তাৰ পাছতে ইয়েৰ অফ ৰেজিষ্ট্ৰেশ্যন কোনটো ইয়েৰত ৰেজিষ্ট্ৰেশ্যন হৈছিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এক্সামিনেশ্যন ইয়েৰ কোনটো বছৰত আপুনি এক্সাম দিছিলে আৰু ৰুল আৰু নংটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব ঠিক আছে শুদ্ধকৈ ডিটেইলছবোৰ ফিল আপ কৰিব আৰু এক্সামিনেশ্যন এইটো SLC ওলাই আছে আৰু কোনটো স্কুলত বা আপুনি বিদ্যালয়ত পঢ়িছিলে সেইটো স্কুলৰ নামটো দিব লাগিব আৰু ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট পৰে এণ্ড দেন ইয়াতে আপোনালোকে দেখা পাইছে আপলোড স্কেন কপি ইয়াতে আপোনালোকে ভালকৈ লক্ষ্য কৰিব আপলোড পুলিচ FIR অৰ টৰ্ন কপি অফ দি ডকুমেণ্ট আপোনাৰ যদি ফটো মাৰি থোৱা আছিলে বা ক'ৰবাত যদি আপোনাৰ একপি জেৰক্স কৰি থোৱা আছিলে তেন্তে সেইটো আপুনি স্কেন কৰি দিব পাৰে আদাৰৱাইজ আপোনাৰ যদি ফটো মাৰাও নাই একো নাই সেইটো চাৰ্টিফিকেটত তেন্তে আপোনালোকে পুলিচ FIR এখন লিখিব লাগিব পুলিচ থানাত গৈ আপোনালোকে ডকুমেণ্টছ হেৰাই যোৱাৰ কাৰণে মই অনলাইন এপ্লিকেশ্যন কৰিব গৈ আছোঁ তাৰ বাবে মোক এটা FIR এখন লাগে চ' তেখেতলোকে লিখি দিব ঠিক আছে সেইটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব ঠিক আছে আৰু ইয়াতে চাইজটো দিয়া আছে 1 MBতকৈ ওপৰত হ'ব নোৱাৰিব আৰু JPG PNG ফৰ্মেট দিব লাগিব PDF ফাইল ইয়াতে আপলোড কৰিব নোৱাৰিব তাৰ পাছতে ভেলিড মোবাইল নম্বৰ আপোনালোকে দিব লাগিব এটা ভেলিড মোবাইল নম্বৰ চ' সেইটো মোবাইল নম্বৰত আপোনাৰ ডিটেইলছবোৰ আহি যাব একনলেজমেণ্ট ৰিচিট এভৰিথিং আহি যাব ঠিক আছে তাৰ পাছতে এইটো অপশ্যন আপোনালোকে ভালকৈ লক্ষ্য কৰিব হাউ ডু ইউ ৱান্ট টু ৰিচিভ ইয়ৰ ডুপ্লিকেট ডকুমেণ্ট আপুনি কেনেকৈ ৰিচিভ কৰিব বিচাৰে আপোনাৰ ডুপ্লিকেট ডকুমেণ্টটো মানে আপোনাৰ যোনটো নতুনকৈ ইছ্যু কৰা ডকুমেণ্ট ইয়াতে দুটা অপশ্যন আছে কালেক্ট ফ্ৰম সেৱা অফিচ বামুণী মৈদান গুৱাহাটী আপুনি যদি বিচাৰে গুৱাহাটীত থাকে যদি আপুনি গুৱাহাটীৰ যোনটো অফিচৰ পৰা যোনটো বামুণী মৈদানত থকা অফিচৰ পৰা সেৱাৰ অফিচৰ পৰা আপুনি কালেক্ট কৰিব পাৰিব আদাৰৱাইজ আপোনালোকে কি কৰিব চেণ্ড বাই পোষ্ট চ' এইটো অপশ্যন আপোনালোকে চিলেক্ট কৰিব পাৰি দেখা পাইছে আপোনালোকে এইটো অপশ্যন চিলেক্ট কৰিলে বাই পোষ্ট আহি যাব আপোনাৰ যিটো ডকুমেণ্ট হয় তাৰ পাছতে যদি আপুনি বাই পোষ্ট বিচাৰে তেন্তে ইয়াতে এড্ৰেছ দিব লাগিব কাৰণ এড্ৰেছ নিদিলে আপোনাৰ কেনেকৈ পঠিয়াব চ' ইয়াতে আপোনাৰ এড্ৰেছখিনি ফিল আপ কৰিব শুদ্ধকৈ ফিল আপ কৰি দিব ঠিক আছে ইয়াতে আপোনালোকে দেখা পাইছে এড্ৰেছ লাইনটো আপোনালোকে ফিল আপ কৰিব ব্লেংক এৰিব নালাগে আপোনাৰ গাঁও পোষ্ট অফিচ পিনক'ড ষ্টেট ঠিক আছে ডিষ্ট্ৰিক্ট সকলোবোৰ শুদ্ধকৈ ফিল আপ কৰি দিব ইয়াতে আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিক্ট কণ্টেক্ট নাম্বাৰ এটা এক্টিভ কণ্টেক্ট নাম্বাৰ দিব কাৰণ কণ্টেক্ট নাম্বাৰটো ভুল হ'লে আপোনাৰ কণ্টেক্ট কৰিব নোৱাৰিব পাৰে চ' সেইটো আপোনালোকে ভালকৈ লক্ষ্য কৰি দিব আৰু এই ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে প্ৰচিড টু পে'মেণ্ট অপশ্যনত আপোনালোকে চিম্পলি ক্লিক কৰি দিব তাৰ পাছতে আপোনালোকে পে'মেণ্টটো কৰি এপ্লিকেশ্যনখন ছাবমিট কৰিব পাৰিব চ' ইয়াতে মই ডিটেইলছখিনি ফিল আপ কৰি লওঁ তাৰপিছত আপোনালোকক নেক্সট ষ্টেপত দেখাইছোঁ পে'মেণ্টটো কেনেকৈ কৰিব পাৰিব
সো ইয়াতে আপোনালোকে দেখা পাইছে মই ফিল আপ কৰি ল'লোঁ ডিটেইলছবোৰ ইয়াতে মই ব্লাৰ কৰি দিছোঁ ইউটিউব গাইডলাইনৰ বাবে সো আপোনালোকে ফিল আপ কৰি ল'ব আৰু ইয়াতে এডমিট কোডটো আপোনালোকে দেখা পাইছে ঠিক আছে এই ডিটেইলছবোৰ ফিল আপ কৰাৰ পাছতে এড্ৰেছখিনি ভালকৈ ফিল আপ কৰিব প্ৰচিড টু পে'মেণ্ট অপশ্যন ক্লিক কৰি দিব মেক পে'মেণ্ট ৰিড কেয়াৰফুলি বিফৰ ইউ প্ৰচিড সো ইয়াতে আপোনালোকে ভালকৈ পঢ়ি চাবলৈ কৈছে মই আপোনালোকক কৈয়ে যাম সো ইয়াতে আপোনালোকে দেখা পাইছে দুটা অপশ্যন অনলাইন পে'মেণ্ট আৰু পে' লেটাৰ দুটা অপশ্যন দেখা পাইছে আপোনালোকে যদি বাইপ'ষ্ট কৰে অনলাইন পে'মেণ্টটোকে ছিলেক্ট কৰিব ঠিক আছে আৰু পে' লেটাৰটো আপোনালোকে বেংক চালান কাটাব পাৰে বা আপোনালোকে অফিচত গৈও পে' কৰিব পাৰে যদি ওচৰত আছে যদি আপুনি গুৱাহাটীতে থাকে তেন্তে ওচৰতে থাকে তেন্তে আপোনালোকে অফিচত গৈও পে'মেণ্টটো কৰিব পাৰিব চ' এতিয়া মই পে' অনলাইন নাও অপশ্যনটো মই ছিলেক্ট কৰিম আৰু পে' কৰিম চ' ইয়াতে মই ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে কেইটামান অপশ্যন দিয়া আছে ডেবিট কাৰ্ড অপশ্যন দিয়া আছে আপোনাৰ যদি ATM কাৰ্ড আছে তেন্তে ATM কাৰ্ডৰ থ্ৰুদি আপুনি পে'মেণ্টটো কৰিব পাৰিব এটা ATM নাম্বাৰ আপোনাৰ ATM কাৰ্ডৰ নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব আৰু এক্সপায়াৰী ডেটবোৰ আপুনি দিব লাগিব ইয়াতে দেখা পাইছে আপোনালোকে এক্সপায়াৰী ডেট চিকিউৰিটি কোড আৰু ফুল নেম আৰু পে অপশ্যন ক্লিক কৰিলে আপোনাৰ পে'মেণ্টটো ছাকচেছফুলি হৈ যাব আৰু আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ সেইটো লাগিব তাত OTP যাব আৰু OTPটো আপোনালোকে ফিল আপ কৰি পে'মেণ্টটো কৰিব পাৰিব ছাকচেছফুলি চ' এনেকৈ আপোনালোকে ডুপ্লিকেট চাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিব পাৰিব মেট্ৰিকৰ ডুপ্লিকেট চাৰ্টিফিকেটৰ কাৰণে আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ